এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। দৰমহা বৃদ্ধি সম্পৰ্কত জাননী প্ৰকাশ কৰা হৈছে। কেইবাটাও ক্ষেত্ৰত যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হৈছে দৰমহা। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ DA 50% হোৱাৰ লগে লগে HRA আৰু গ্ৰেচুইটি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। চৰকাৰী চাকৰি কৰা সকলৰ বাবে অতি সুখবৰ যে কেন্দ্ৰীয় চৰকাৰে যোৱা মাৰ্চ মাহত চৰকাৰী কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাত্তা 4% বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। অৰ্থাৎ কৰ্মচাৰীসকলৰ DA 46%ৰ পৰা 50%লৈ বৃদ্ধি পাইছে আৰু ইয়াৰ পিছতে HRA বৃদ্ধি কৰা হৈছে আৰু HRA বৃদ্ধিৰ পিছতে এবাৰ বৃদ্ধি কৰা হৈছে গ্ৰেচুইটি। যথেষ্ট পৰিমাণে গ্ৰেচুইটি বৃদ্ধি কৰা হৈছে। নটিফিকেশ্যন প্ৰকাশ হৈছে। মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অফিচ অৰ্ডাৰ প্ৰকাশ কৰিছে। ইয়াত গ্ৰেচুইটি বৃদ্ধি কৰিছে যে ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি 20%ৰ পৰা 25%লৈ বৃদ্ধি পাইছে, য'ত 20 লাখ টকাৰ পৰা 25 লাখ টকালৈকে এই পৰিমাণ বৃদ্ধি পাইছে। অৰ্থাৎ এতিয়া কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাত্তা 50%লৈ বৃদ্ধি কৰাৰ লগে লগে গ্ৰেচুইটি 25% বৃদ্ধি কৰি সৰ্বাধিক 25 লাখ টকালৈকে বৃদ্ধি হৈছে। অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 5 লাখ অধিক গ্ৰেচুইটি লাভ কৰিব আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয় 2024 চনৰ 30 এপ্ৰিলত জাৰি কৰা এক বিবৃতিত জনোৱা হৈছে যে যেতিয়া ডিয়াৰনেছ ভাত্তা মৌলিক দৰমহাৰ 50% হ'ব, তেতিয়া গ্ৰেচুইটি 25% বৃদ্ধি কৰা হ'ব। অৰ্থাৎ এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে যিমানখিনি গ্ৰেচুইটি পাব তাত অতিৰিক্ত আয়কৰ দিব নালাগিব আৰু কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীকে ধৰি অন্যান্য চৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত লোককো এই সুবিধা প্ৰদান কৰা হয়। 2019 চনৰ এক বিবৃতিত 20 লাখ টকা পৰ্যন্ত গ্ৰেচুইটি থকাসকলৰ কোনো আয়কৰ প্ৰযোজ্য নহ'ব বুলি জনোৱা হৈছিল। অৱসৰ গ্ৰহণ কৰা সকলৰ বাবে 2018 চনৰ 29 মাৰ্চৰ পৰা বলবৎ কৰা হৈছে এই নতুন নিয়ম। ডিয়াৰনেছ এলাৱেন্সৰ এই প্ৰভাৱৰ বাবে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ ঘৰ ভাড়াৰ ভাত্তাও একে সময়তে বৃদ্ধি পাইছে। এতিয়া এই ধন X, Y আৰু Z শিতানত ভাগ কৰি দিয়া হৈছে। ইপিনে যদি কোনো চৰকাৰী কৰ্মচাৰীৰ ডিয়াৰনেছ ভাত্তা 50% হয়, তেন্তে তেওঁৰ সন্তানৰ শিক্ষা ভাত্তা, হোষ্টেলৰ খৰচৰ বাবে ৰাজ সাহায্যৰ স্তৰ কিছু পৰিমাণে বৃদ্ধি পাব। চাৰিওফালৰ পৰা 25% লাভ বৃদ্ধি পাব আৰু চৰকাৰী কৰ্মচাৰী 50% দৰমহা বৃদ্ধি শীঘ্ৰে কৰা হ'ব। 2024 চনৰ পৰা চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।